পুত্ৰই পালে ফাৰ্ষ্ট ডিভিজন, মাতৃয়ে পালে ছেকেণ্ড ডিভিজন। মাতৃ পুত্ৰৰ মুখত বেৰেঙিল হাঁহি। ইচ্ছাশক্তি থাকিলে যে সকলো সম্ভৱ, তাৰেই প্ৰমাণ কৰি দেখুৱালে এগৰাকী মাতৃয়ে। নাম তেওঁ উলফা বেগম, বয়স ৩৫, ঘৰ বিশ্বনাথৰ চুৱাগুৰি গাঁৱত। উলফাৰ পুত্ৰ মুছাৰফ আলম এইবাৰ মেট্ৰিক পৰীক্ষাত বহিছিল। সেয়েহে ঘৰুৱা কাম কাজৰ মাজতে পুত্ৰৰ সৈতে মেট্ৰিকৰ বাবে অধ্যয়ন কৰি গৈছিল মাতৃয়ে। মাতৃক পঢ়াত সহায় কৰিছিল পুত্ৰই। অৱশেষত শনিবাৰে ঘোষণা হ'ল মেট্ৰিকৰ ৰিজাল্ট, আৰু এই ৰিজাল্টে ভাল খবৰ কঢ়িয়াই আনিলে মাতৃ আৰু পুত্ৰৰ বাবে। পুত্ৰই প্ৰথম বিভাগত মেট্ৰিক উত্তীৰ্ণ হোৱাৰ লগতে মাতৃয়ে উত্তীৰ্ণ হ'ল দ্বিতীয় বিভাগত। মাতৃৰ মন এতিয়া উচ্চতৰ মাধ্যমিক পাছ কৰিবলৈ। ল'ৰা ফাৰ্ষ্ট পাইছে, মই ছেকেণ্ড পাইছোঁ। পঢ়া শুনাটো একেলগতে কৰিছোঁ। কেতিয়াবা মানে মই কামত বিজি থাকিলেও তাই অকলে অকলে পঢ়িছে, মইতো ঘৰৰ কাম কাজ কৰিছোঁ, আৰু টাইম কাম চাম ফটকৈ কৰি আকৌ ল'ৰাৰ লগত কিবা কিবি শিকাইও লৈছোঁ পঢ়া শুনাৰ বিষয়ে। আৰু আমাৰ ঘৰৰ মানুহেও আমাক হেল্প কৰিছে কাম কাজত, সেইকাৰণে পঢ়িব পাৰিছোঁ। আৰু এইবাৰ মেট্ৰিকত সফলতা হ'ল। আকৌ পঢ়িবনে নপঢ়ে? পঢ়িম, হাই ছেকেণ্ডেৰীটো ক্লিয়াৰ কৰিম। ভাল লাগিছে। মই মাৰ লগত হাই স্কুল শিক্ষান্ত পৰীক্ষা পাছ কৰিছোঁ। মই প্ৰথম স্থান পাইছোঁ, মোৰ মা দ্বিতীয় স্থান পাইছে, আৰু একেলগে পঢ়িছিলোঁ। মই বিশ্বনাথ অভ্যাসন বিদ্যাপীঠৰ পৰা পঢ়িছিলোঁ। পৰিকল্পনা কি? মই ডিফেন্সত যাম বুলি আশা আছে। মাতৃৰ উচ্চতৰ মাধ্যমিক পাছ কৰাৰ আশা পূৰণ হ'ব। মাতৃ উলুফাৰ লগত পুত্ৰ মুছাৰফক আমাৰ ফালৰ পৰা থাকিল শুভেচ্ছা। ভিডিঅ' জাৰ্নেলিষ্ট তাজেন ৰিজালৰ সহ বিশ্বনাথৰ পৰা ত্ৰিবেণী বৰাৰ ৰিপৰ্ট, অসম লাইভ 24।